উত্তৰ গুৱাহাটীত পুনৰ শিক্ষানুষ্ঠানত চুৰিকাণ্ডৰ ঘটনা মৃণালিনী দেৱী শিশু নিকেতনৰ পিছত এইবাৰ উত্তৰ গুৱাহাটীৰ একমাত্ৰ ছোৱালী শিক্ষাৰ শিক্ষানুষ্ঠান উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত চুৰৰ চাফাই অভিযান ডাঙৰ খৰাই ইমান দাম লৈছিল 2650 টকা ৭৫ বছৰ গৰকা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ পৰা চুৰে লৈ গ'ল কেইবাটাও মূল্যৱান সা সামগ্ৰী বিদ্যালয়ৰ তলা ভাঙি চুৰে চলালে লুটপাট চুৰে লৈ যোৱা সামগ্ৰীৰ ভিতৰত আছে এখন প্ৰকাণ্ড শৰাই চিলিণ্ডাৰ বিদ্যালয়ৰ কাষৰ বেল আদি কেৱল এয়াই নহয় কিছুদিন পূৰ্বে বিদ্যালয়খনৰ পৰা পানীৰ মটৰ লৈ গৈছিল চুৰে উল্লেখযোগ্য যে আজি বিদ্যালয়খনত বিদায়ী সভা আছিল বিদ্যালয়খনৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মঞ্জুলা চাংকাকতিৰ বিদায় সভাৰ বাবে ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা সংগৃহীত ধনেৰে এই শৰাইখন ক্ৰয় কৰা হৈছিল দুখভাৱেৰে জনাব বিচাৰিছো আপোনাক যে আজি আমাৰ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা মঞ্জুলা চাংকাকতি বাইদেউৰ বিদায় মিটিং আছিল আৰু সেই কাৰণে যোৱাকালিয়ে আমি সকলো যা যোগাৰ কৰিছিলো আৰু এখন আমাৰ যেহেতু পৰম্পৰা এটা ডাঙৰ এখন শৰাই দিয়াৰ পৰম্পৰা আছে সেই উপলক্ষে আমি ডাঙৰ এখন শৰাই আনি থৈ দিছিলো আৰু তাৰ পিছত আমি আজি ৰাতিপুৱা স্কুলত যেতিয়া আহিছো তেতিয়া মানে তলা ভাঙা অৱস্থাত পাইছো আৰু তলা ভাঙি সেইখন শৰাইখন চাইছো শৰাইখন নাই তাৰ পিছত স্কুলৰ বেল বজাব চাই যে বেলটো নাই আৰু চিলিণ্ডাৰটো আমাৰ যি আমি দৈনিক চাহৰ আমি ব্যৱস্থা কৰা যায় সেই চিলিণ্ডাৰটো আমাৰ নাই ইয়াৰ আগতেও এবাৰ আমাৰ আজি 6-7 মাহ হ'ল পানীৰ যিটো মটৰ আমাৰ ছাত্ৰীসকলক পানী খুৱাবৰ কাৰণে মানে টেংকিত পানী উঠাই সেই মটৰটো চুৰি কৰিছিল তেতিয়াও আমি পুলিচ থানাত মানে এখন আৰক্ষী চকীত ইয়াতে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এখন এজাহাৰ দিয়া গৈছিল কিন্তু তেওঁলোকে আহি অকমান চাই চিতি স্কুলতে সোধপোছ কৰি তেনেকে সমাপ্ত কৰি চলে আজি এতিয়া আমাৰ প্ৰধান শিক্ষক মহোদয় গৈছে এজাহাৰ দিবলৈ হে ভাবিছো ইমানবোৰ আমাৰ স্কুলত সম্পত্তি আছে যাতে আমি চৰকাৰক টানি অনুৰোধ জনাইছো যাতে আমাৰ স্কুলখনৰ নিৰাপত্তাৰ কাৰণে নাইট চকীদাৰ যদি ব্যৱস্থা কৰি দিয়ে আমি নথৈ আনন্দিত হ'ম উত্তৰ গুৱাহাটীত চুৰৰ উপদ্ৰৱ বেছি হৈছে যে আমাৰ উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ পৰা আমাৰ মঞ্জুলা বাইদেউ বিদায় দিবৰ কাৰণে আমি এখন বৃহৎ আকাৰৰ শৰাই আনিছিলো সেই শৰাইখনকো চুৰ কৰি নিলে লগতে আমাৰ স্কুল বেল আছিলে বেলটো চুৰ কৰি লৈ গ'ল তাৰ পিছতো আমাৰ চিলিণ্ডাৰো চুৰ কৰি লৈ গ'ল গতিকে আমি আজি ইমান বিপদত পৰিছো যে 10টাৰ পৰা 10:30টাৰ পৰা আমাৰ মিটিং আছিল মিটিংটো এতিয়া আমি কি কৰো কি নকৰো চিন্তাত পৰিছো তাৰ উপৰি আজি কেইদিনমানৰ আগৰ পৰাই আমাৰ ইয়াত চুৰি কাৰ্যবিলাক আৰম্ভ হৈ আছে কিন্তু মানে কথা হ'ল কি চৰকাৰৰ তৰফৰ পৰা এইটো অলপ ব্যৱস্থা কৰিব লাগে তাৰ উপৰি আমাৰ ওচৰতে মৃণালী LP স্কুল এখন আছে শিশু নিকেতন তাৰ পৰাও চুৰ কৰি লৈ গৈছে আমাৰ নিশ্চয় ওচৰতে বেল বজাব পৰা নাই তাৰমানে কি সেনেকুৱা আমি টাইম এটা মিলাই লৈ পেলাই স্কুল ছোৱালীকেইজনী ক্লাছ কৰি আছো আৰু উপায় নাই উপায় নাই নতুনকৈ কিনি আনিব লাগিব এতিয়া ব্যুৰো ৰিপৰ্ট সংবাদ লহৰ।